গাখীৰত পানী নে পানীত গাখীৰ? গাখীৰৰ নামত আপুনি খাইছে কি? পুষ্টিকৰ গাখীৰৰ নামত আপুনি কি খাইছে ভালদৰে চাওক। এইদৰে গাখীৰত মিহলোৱা হৈছে নদীৰ পানী। চৰ অঞ্চলৰ গৰু ম'হৰ গাখীৰ বুলি ৰাইজক বিক্ৰী কৰা গাখীৰত আচলতে কিদৰে পানী মিহলোৱা হয় চাওক। অধিক লাভৰ আশাত এইসকল লোকে এইদৰে গাখীৰত মিলাইছে পানী। এই দৃশ্য ফকীৰগঞ্জৰ আৰু এইদৰে লেতেৰা পানী মিহলোৱা গাখীৰে বিক্ৰী কৰা হৈছে মানুহৰ ঘৰে ঘৰে অথবা বজাৰে হোটেলে। এই ভেজাল গাখীৰে সেৱন কৰিছে আপোনাৰ শিশুটোৱে। চৰৰ পৰা আহি কেনে ফকীৰগঞ্জৰ যিটো ব্ৰহ্মপুত্ৰ ঘাট, সেইটো ঘাটৰ ব্ৰহ্মপুত্ৰ পানী গাখীৰৰ লগত মিক্স কৰি এই আমাৰ হোটেলত আমাৰ ৰাইজৰ খুৱাই আছে। যিটো মানে বহুত ৰোগ বিভিন্ন হৈ আছে, বহুত বেমাৰ হৈ আছে। সেইটো মানে আমাৰ তদন্ত লাগে। কিন্তু সকলোবোৰ দেখি শুনি জানি বুজিও চকু মুদা কুলিৰ ভাৱত থাকে প্ৰশাসন। স্বাস্থ্য বিভাগৰ কোনো অভিযান নচলে ভেজাল গাখীৰৰ বিৰুদ্ধে। কি এইসকল অসাধু গাখীৰ বেপাৰীয়ে গাখীৰত পানী নহয় পানীতহে গাখীৰ মিলায়। হাতচিঙিমাৰীৰ পৰা ছফিকুল ইছলাম, নিউজ লাইভ।